এখিনি যি বল্লি মাছ আৰু মানে আমাৰ বজাৰত ইমান বল্লি মাছটো নাপায় তো কেইটাবা যদি দেখা পায় দেউতাই আনাটো মানে আনবই আৰু তিনজনমান মানুহ লগ হৈ কিনে বোলে এইটো মাছটো আনছে মাছটো ডাঙৰেই আছিল একজনৰ ভাগত 1 কেজিতকৈ অলপ বেছিকৈ ভাগত পৰছি তো এটা ডিমা চিমাও আছে দেখছিনা তো দেউতাই লৈছে আৰু এপাকে আজি মই বনাম তো জগাল গোটেই কৰি লৈছোঁ আৰু এপাকে গাহৰি দেখছিনা উফ কি মজা আছিল মানে গাহৰিখিনি চাওকচোন কি চৰ্বি একদম খাই কিনি এটা মজা লাগব তো আজি পাকঘৰত মই আৰু কিনকে বনাই আছো দেখাই আছো ৰব আৰু প্ৰথমতে মাছ ভাজি লৈছো মানে এতে পটল ভাজিছিলো পটল ভাজা কাৰণে তেলখিনি অলপমান মানে ৰঙা হৈ গৈছে বেছিকে হালদি দিয়া গৈছিল না তো মাছখিনি প্ৰথমতে ভালকে ভাজি লৈছো তাৰ পিছত ভাজি লৈ কিনে এতে মই বেহাত দি বনাইছো বল্লি মাছ আদা নহৰু বেহা আছে দি কিনে বনাইছো আৰু বেছি জোল কৰা নাই যেহেতু আমি মানুহ কম সেইকাৰণে বেছি বনা দালি চালি আছে এটো আৰু চাকচোন কালাৰটো কি খাব বহুত মজা আছিল আঞ্জাখান আৰু আজি মই গাহৰিখিনি মানে উহে লৈছো কাৰণ গাহৰিখিনি বহুত চৰ্বি আছিল উহেলৰ পিছতো মই তেল দিয়াই নাই তেল নেদাৰ পিছতো ইমান তেল উঠিছিল কাৰি ফেলছো হলেও উপায় নাই গাহৰিটো খামেই যেহেতু গাহৰি মস্ত ভাল পাওঁ আৰু এবাগে গাহৰি ভাজি আছো আৰু মই মানে আজি গাহৰিখিনি তিলেদি বনাইছো এই চাকচোন ভাজা হৈ গৈছে ইটা তিলখিনি দি দিম ধুনীয়াকৈ তিলখিনি খুন্দি লৈছিলো মই এইটো খুন্দাটোত আৰু এটা খুন্দি লৈ কিনে দি দিছো আৰু ইয়াতে কালাৰটো অলপ পিছত কলা হৈ যাব আৰু বেছি ভিডিও কৰি থকা নাই ডাইৰেক্ট মোৰ খানা পিনা হৈয়ে গেল তাৰ পিছত এই দেখছিনা কলাখিনি অলপমান তিল গাহৰি এখনি আৰু কি মজা হৈছিল একদম আৰু মাছখিনিতো কবাই নালগে তাৰ পিছত এবাগে পাপৰ আছিল দালি আছিল আৰু মাছৰ ডিমা টেঙাত দিছিল তাৰ মাই দিছিল টেঙাত বাকি পটল মই ভাজিছিলো আৰু আজি খানাটো ইনকে খাই কিনে নদীত দেখি আহিলো মানে আমাৰ পাগলা দিয়াটোত তাতে আহিলো আৰু গমে পাই বহুতে আমাৰ ভূটান খান দলং হৈ আছে পাগলা দিয়াত একদম বহুত দীঘল দলং খান একদম আৰু 26ত ক্লিয়াৰ হ'ব বুলি কৈছি আৰু দেখাই পাব মোৰ ভিডিঅ'ত যদি ক্লিয়াৰ হয় আৰু মই দুইবাৰমান আহিলোৱে চাবৰ